Hello friends, welcome to my YouTube channel Big Thing. মই যে তোমালোকক প্ৰাইমেৰী লেভেলৰ কেইটামান TLM দেখাব লৈছো। তো ইয়াত দেখিবলৈ পাইছে যোগ অংকৰ কাৰণে মই এটা TLM ব্যৱহাৰ কৰিছো। তো এইটো ল'ৰা ছোৱালীসকলে অতি সহজতে কৰিব পাৰিব আৰু নিজেও বুজি পাব আৰু ইহঁত আগ্ৰহী হ'ব কাৰণ ইয়াত ফিজিক্যালি ল'ৰা ছোৱালীবিলাকে এই TLM ৰ লগত খেলাৰ নিচিনাকৈ অংকবোৰ কৰিব পাৰিব। তো তাৰ পিছত আৰু আছে ইয়াত তো এইটো দেখিব পাইছে তোমালোকে বাৰ্টকৰ বিষয় আছে ইয়াত ক্লাছ 5 ৰ থকা ইংলিছ কিতাপৰ। তো ৰবিন আৰু জয়ৰ বিষয়ে দিয়া হৈছে আৰু পিকচাৰ দেখুৱাই ল'ৰা ছোৱালীসকলক বুজালে অতি সহজতে বুজিব পাৰে আৰু চিনোনিমো দিয়া আছে ইয়াত আৰু পিছত ৰাইমিং ৱৰ্ডকেইটাও দিয়া আছে। এইটো মুভিং কৰাব পাৰি এইটো এনেকৈ মুভিং কৰাব পাৰি মুভিং কৰি দেখুৱাব পাৰি। তাৰপিছত এইটো হৈছে ক্লাছ 5 ত থকা অসমীয়া কিতাপৰ অসম আমাৰ ৰূপহীৰ বিয়া। তো ইয়াতো পিকচাৰৰ জৰিয়তে ৰিপ্ৰেজেণ্ট কৰিছোঁ। তেতিয়াহ'লে তোমালোকে দেখুৱাই দিব পাৰা ভাৰতৰ পূৰ্বদিশত সূৰ্য উঠাতে গোটেই যুগত বিচাৰিলে অলেখ দিব ৰাতি তেনেকৈ বুজাব পাৰে। তো তাৰপিছত আৰু আছে এইটো হৈছে ক্লাছ 4 ত থকা EBSৰ আমাৰ ৰাজ্যখনৰ বিষয়ে। তো আমাৰ ৰাজ্যখন ইয়াত ৰিপ্ৰেজেণ্ট কৰা হৈছে পিকচাৰৰ জৰিয়তে। তাৰপিছত আমাৰ মানচিত্ৰত যিবোৰ চিহ্ন আছে চিহ্নবোৰ দেখুওৱা হৈছে সাধাৰণ চিহ্নবোৰ। তো ল'ৰা ছোৱালীসকলে যিবোৰ মনত ৰাখিব পাৰিব। তাৰপিছত আমাৰ সাতবনী ৰাজ্যৰ কেইটা ইয়াত দিয়া হৈছে আৰু ছিকিমকো জোৰা দিয়া হৈছে। ছিকিমক ভাই বুলি কোৱা হয়। তাৰপিছত ইয়াত চাৰিসীমাত থকা একচুৱেলি ৰাজ্য এইবোৰ। তো চাৰিসীমাৰ ভিতৰতে আছে আমাৰ অসমৰ চাৰিসীমাত আছে। তো আজিৰ কাৰণে এইখিনি আৰু এক ছেকেণ্ড হ'ব। তো আৰু এটা বস্তু দেখাব দিছে। তো এইটো হৈছে ইউনিট প্লেন আৰু লেচন প্লেন। তোমালোকে যদি ইউনিট প্লেন আৰু লেচন প্লেন যদি তৈয়াৰ কৰা তেতিয়াহ'লে মোৰ নিচিনাকৈ ঘৰতে বনাই ল'ব পাৰিব। আৰু বাইণ্ডিং কৰিবলৈ হ'লে পইচাটো অলপ বেছি যায়, 150-200 টকা লৈ গুচি যায়। তো এইটো চাব পাৰে। এইটো হৈছে গোটেই এক্টিভিটিটো মই কিতাপৰ নিচিনাকৈ বনাই দিছোঁ। ইয়াত পূৰা আঠা লগাই দি তোমালোকে বনাব পাৰা। মই শিকাই দি আছোঁ বস্তুটো এনেকৈ। প্ৰথমতে গোটেইখিনি কাগজ কৰি ল'ব। তাৰপিছত এইখিনিত আঠাখিনি লগাই দিব। আঠাখিনি লগাই দিয়াৰ পিছত লাহেকৈ এনেকৈ এৰি দিব। পিছত এনেকুৱা হৈ গ'লে এইফালে আৰু এটা কাগজ লগাই দিব। তেতিয়াহ'লে ধুনীয়াকৈ আপুনি কিতাপখন বনাই ল'ব পাৰিব। তো দেখিবলৈ বহুত ধুনীয়া যেন লাগিছে। তো মই নিজে বনাইছোঁ। তো এইটো বাহিৰত বাইণ্ডিং কৰিব হ'লে 150 পৰা 200 টকা লৈ গুচি যায়। যোৱা বছৰ 200 টকা লৈছিল। তো সেইকাৰণে এইবাৰ ঘৰতে বনাই দিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো লাইক শ্বেয়াৰ কৰিব। তো আজিকালি এইখিনি টাটা বাই বাই।